নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আৰে ক্লাছেছ নামৰ চেনেলটোলৈ একবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আসাম স্পেচিয়েল টেট 2020-21 আৰু HSLC ফাইনেল এক্সাম 2020-21 বাবে মেথামেটিক্সৰ লহাগু আৰু গসাউৰ 5টা কুৱেশ্যনৰ ওপৰত। গতিকে আহক দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। লহাগু আৰু গসাউৰ ওপৰত এইটো হ'ল ফাৰ্ষ্ট ভিডিঅ'। গতিকে আহক ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত আমাক দিছে 26 আৰু 91ৰ গসাউ 13 তেন্তে লহাগু হ'ব 182, 282, 192 আৰু দিছে 91। আমাক কি দিছে কুৱেশ্যন 1ত গসাউ দিছে আমাক কি দিছে গসাউ তাৰমানে HCF হাইষ্ট কমন ফেক্টৰ। এতিয়া আমাৰ উলিয়াব লাগে লহাগু তাৰমানে LCM উলিয়াব লাগে, লোৱেষ্ট কমন মাল্টিপল উলিয়াব লাগে। এতিয়া এই কুৱেশ্যনটো সলভ কৰিবলৈ হ'লে বা এনেকুৱা ধৰণৰ কুৱেশ্যনছ সলভ কৰিবলৈ হ'লে আমি এটা ফৰ্মুলা জানিব লাগিব আৰু সেই ফৰ্মুলাটো হ'ল লহাগু ইনটু গসাউ ইজ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটাৰ পূৰণফল বা গুণফল। চাওক বন্ধু বান্ধৱীসকল এই ফৰ্মুলাটো আমি জানিব লাগিব। লহাগু ইনটু গসাউ ইজ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। এতিয়া আমাক কুৱেশ্যনত গসাউ কিমান দিছে 13 দিছে। আমি উলিয়াব লাগে কি উলিয়াব লাগে লহাগু। গতিকে আমি কি কৰিম লহাগুৰ ঠাইত আমি লহাগু লিখি থ'ম। লহাগু ইনটু গসাউ কিমান গসাউ ইজ ইকুৱেল 13। এতিয়া সংখ্যা দুটাৰ পূৰণফল। এতিয়া সংখ্যা দুটা আমাক কি দিছে সংখ্যা দুটা দিছে 26 আৰু 91। গতিকে আমি ইয়াত লিখিম 26 কি কৈছে পূৰণফল তাৰমানে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 26 ইনটু 91। এতিয়া আমাৰ উলিয়াব লাগে যিহেতু লহাগু গতিকে আমি লহাগু লেফ্ট হেণ্ড ছাইডত ৰাখিম। লহাগু ইজ ইকুৱেল 13 লহাগুৰ লগত পূৰণ হৈ আছে আৰু 13 26 ইনটু 91ৰ লগত হৰণ হৈ আছে। গতিকে আমি হৰণ কৰি দিম 26 ইনটু 91 ডিভাইডেড বাই 13। এতিয়া 13 26ত কেইবাৰ যায় 13 26ত দুইবাৰ যায়। এতিয়া 2 ইনটু 91 2 ইনটু 91 ইজ ইকুৱেল কিমান 182। এতিয়া কোনটো অপশ্যনত 182 দি আছে অপশ্যন এ দি আছে। গতিকে কুৱেশ্যন নম্বৰ 1ৰ ৰাইট আনচাৰ হ'ল অপশ্যন এ 182। কুৱেশ্যন নম্বৰ 2টো হ'ল দুটা সংখ্যাৰ গসাউ আৰু লহাগু ক্ৰমে 3 আৰু 210। যদি এটা সংখ্যা 21 হয় আনটো সংখ্যা হ'ব। এই কুৱেশ্যনটো 2011ৰ আসাম টেটত আহি গৈছিলে। কি কৈছে কুৱেশ্যনটোত যে দুটা সংখ্যা সেই দুটা সংখ্যাৰ গসাউ আৰু লহাগু আমাক দি দিছে। গসাউ হ'ল 3 আৰু লহাগু কিমান দিছে লহাগু দিছে 210। এতিয়া আমাক কৈ আছে যে যদি এটা সংখ্যা 21 হয় তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব। অপশ্যন এ দিছে 630, অপশ্যন বি দিছে 63, অপশ্যন চি দিছে 30 আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 1ৰ নিচিনা আমি কুৱেশ্যন নম্বৰ 2 সলভ কৰিম। কুৱেশ্যন নম্বৰ 1ত আমি যি ফৰ্মুলা ব্যৱহাৰ কৰিছিলোঁ সেই ফৰ্মুলাটো আমি ইয়াতো এপ্লাই কৰিব লাগিব। কি আছিলে ফৰ্মুলাটো যে লহাগু ইনটু গসাউ ইজ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। এতিয়া আমাক গসাউ কিমান দিছে গসাউ দিছে 3 আৰু লহাগু দিছে 210। গতিকে 210 ইনটু গসাউ 3 সংখ্যা দুটাৰ পূৰণফল। এতিয়া দুটা সংখ্যাৰ পৰা আমাক কি দিছে এটা সংখ্যাহে দিছে আমাৰ উলিয়াব লাগে আনটো সংখ্যা। গতিকে 21 ইনটু আনটো সংখ্যা। এটা সংখ্যা আমাক দি দিছে আমি উলিয়াব লাগে আনটো সংখ্যা। গতিকে আমি 21 ইনটু আনটো সংখ্যা। এতিয়া 21 আনটো সংখ্যাৰ লগত পূৰণ হৈ আছে আৰু 21 210 আৰু 3ৰ লগত হৰণ হৈ আছে। গতিকে আমি হৰণ কৰিম
210 into 3 divided by কি হ'ব 21 is equal আনটো সংখ্যা 3 3 কেইবাৰ যায় একবাৰ যায় 3 21 কেইবাৰ যাব 7 বাৰ যাব এতিয়া 7 21 কেইবাৰ যাব 21 যাব 3 বাৰ আৰু 0 যাব 0 বাৰ কিমান পালো আমি আনটো সংখ্যা 30 is equal আনটো সংখ্যা এতিয়া কোনটো অপচনত 30 দিয়া আছে অপচন সি দিয়া আছে গতিকে কোৱেশ্চন নম্বৰ 2 ৰাইট আনসাৰ হ'ব অপচন সি 30 মোৰ মতে আপোনালোকে এই কোৱেশ্চনটো ধুনীয়াকৈ বুজি পাইছে তাৰ পিছত কোৱেশ্চন নম্বৰ 3 আমাক দিছে 2520 আৰু 6600 ৰ গসাউ 120 আৰু লসাগু 252 into x তেন্তে x ৰ মান হ'ব আমাক কি কৈছে যে 2520 আৰু 6600 ৰ গসাউ কিমান দিছে আমাক 120 আৰু আমাক লসাগু দিছে 252 পূৰণ x তেন্তে x ৰ মান হ'ব গতিকে আমি এই কোৱেশ্চনটোত আমি কোৱেশ্চন নম্বৰ 1 আৰু 2 নিচিনা একে ফৰ্মুলা ব্যৱহাৰ কৰিম কি ফৰ্মুলা যে লসাগু into গসাউ is equal সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাক লসাগু কিমান দিছে লসাগু দিছে আমাক 252 into x আৰু আমাক গসাউ দিছে 120 গতিকে গসাউ কিমান 120 এতিয়া সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি কি দিছে 2520 into 6600 এতিয়া আমাৰ উলিয়াব লাগে x ৰ মান x ৰ ভ্যালু আমাৰ উলিয়াব লাগে এতিয়া 120 আৰু 252 x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে আৰু 252 into 120 2520 into 6600 লগত হৰণ হৈ আছে গতিকে আমি হৰণ কৰিম আমাৰ উলিয়াব লাগে যেটো x ৰ মান গতিকে আমি x লেফট হ্যান্ড সাইডত ৰাখিম x is equal 252 into 120 252 into 120 2520 into 6600 এতিয়া আমি কি কৰিব পাৰো এতিয়া আমি 0 0 লগত ক্যান্সেল কৰিব পাৰো ইয়াত কি আছে 252 ইয়াতো আছে 252 এটো ক্যান্সেল হ'ব এতিয়া ইয়াত কিমান আছে 12 গতিকে আমি যদি 6 দি পেলাই কাটো তেতিয়ালে আমি 6 12ত কেইবাৰ যাব 6 12ত দুইবাৰ যাব আৰু 6 66ত কেইবাৰ যাব 11 বাৰ যাব তাৰ পিছত 0ত 0 বাৰ 0ত 0 বাৰ এতিয়া 2 11ত কেইবাৰ যাব 11ত যাব 5 বাৰ 10 10ত কেইবাৰ যাব আকৌ 5 বাৰ যাব এতিয়া 0ত কেইবাৰ যাব 0 বাৰ গতিকে আমি x is equal 550 পাইছো এতিয়া কোনটো অপচনত 550 দি আছে অপচন বি দি আছে গতিকে কোৱেশ্চন নম্বৰ 3 ৰাইট আনসাৰ অপচন বি 550 তাৰ পিছত কোৱেশ্চন নম্বৰ 4 টো হ'ল 306 আৰু 657 ৰ গসাউ 9 হলে লসাগু হ'ব আমাক কি কৈছে যে দুটা সংখ্যা দিছে এটা দিছে 306 আৰু আন এটা সংখ্যা দিছে 657 এতিয়া এই দুটা সংখ্যাৰ গসাউ 9 তেতিয়ালে আমাৰ উলিয়াব লাগে লসাগু গতিকে আমি একে ফৰ্মুলা ব্যৱহাৰ কৰিম লসাগু into গসাউ is equal সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাৰ উলিয়াব লাগে কি উলিয়াব লাগে লসাগু গতিকে আমি লসাগু কি কৰিম লসাগুৰ তলত লসাগু আমি লিখিম ইনটু গসাউ আমাক কিমান দিছে 9 গতিকে 9 is equal সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমাক কি কি দিছে 306 into
657 এতিয়া আমি উলিয়াব লাগে লসাগু গতিকে লসাগু ইজ ইকুৱেল 306 into 657 divided by 9 এতিয়া 9 306 কেবাৰ যাব 9 306 যাব 34 বাৰ এতিয়া 34 into 657 কিমান হ'ব 34 into 657 is equal হ'ব 222338 আমি কিমান পাইছো লসাগু তাৰমানে এলসিএম আমি কিমান পাইছো আমি এলসিএম পাইছো লসাগু ইজ ইকুৱেল কিমান পাইছো 222338 এতিয়া কোনটো অপচনত 222338 দি আছে অপচন এ দি আছে গতিকে কোৱেশ্চন নম্বৰ 4 ৰ ৰাইট আনসাৰ হ'ব অপচন এ 222338 কোৱেশ্চন নম্বৰ 5 টো হ'ল দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 13 আৰু 1989 এটা সংখ্যা 117 হলে আনটো সংখ্যা হ'ব আমাক দুটা সংখ্যাৰ গসাউ তাৰমানে HCF আৰু LCM দি দিছে HCF কিমান দিছে 13 আৰু LCM কিমান দিছে LCM দিছে 1989 এতিয়া আমাক কৈছে যে এটা সংখ্যা 117 হলে আনটো সংখ্যা কিমান হ'ব গতিকে আমি আগৰ নিচিনা একে ফৰ্মুলা আমি ব্যৱহাৰ কৰিম যে লসাগু ইনটু গসাউ ইজ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাক গসাউ আৰু লসাগু দি দিছে যেটো এতিয়া লসাগু আমাক কিমান দিছে আমাক লসাগু দিছে 1989 ইনটু গসাউ কিমান দিছে গসাউ দিছে 13 ইজ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি দিছে সংখ্যা দুটা আমাক দিছে 117 ইনটু উলিয়াব লাগে আমাৰ কি আনটো সংখ্যা এটা সংখ্যাই আমাক দিছে আনটো সংখ্যা আমাৰ উলিয়াব লাগে গতিকে আমি লিখিম আনটো সংখ্যা এতিয়া 1989 into 13 divided by 117 is equal আনটো সংখ্যা এতিয়া 13 13 ত কেবাৰ যাব একবাৰ যাব 13 117 ত যাব 9 বাৰ এতিয়া 9 1989 ত যাব 221 221 বাৰ যাব গতিকে আমি আনটো সংখ্যা কিমান পাইছো আনটো সংখ্যা পাইছো 221 is equal আনটো সংখ্যা গতিকে কোনটো অপচনত 221 দি আছে অপচন বি দি আছে গতিকে কোৱেশ্চন নম্বৰ 5 ৰ ৰাইট আনসাৰ হ'ল অপচন বি 221 গতিকে একিটা আছিলে লসাগু আৰু গসাউৰ 5টা এমসিকিউৰ কোৱেশ্চন গতিকে আজিলৈ ভিডিওটো ইমানেই ইয়াৰ পিছৰ ভিডিওত আমি লসাগু আৰু গসাউৰ আৰু 5টা এমসিকিউৰ ওপৰত আলোচনা কৰিম গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ এই ভিডিওটো চাবলৈ ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰে সিমান ভিডিওটো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব